সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। পুথিমৰি পঞ্চায়তৰ আবণ্টিত বাসগৃহ কচুতলিত নিৰ্মাণ কৰিলে বেদখলকাৰীয়ে। উচ্ছেদিতই উল্লেখ কৰিলে যে কেনেদৰে লাভ কৰিছিল প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাসগৃহটো। চৰকাৰী আঁচনিৰ নামত যে ভিতৰে ভিতৰে চলি আছে কেলেংকাৰী, সেয়াও স্পষ্ট হৈছে উচ্ছেদিতৰ ভাষ্য। আৰু এনেধৰণে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ নামত এটা ঘৰ লাভ কৰিছিল সেই এলেকাটোতে। গতিকে কিমান এটা ভয়াৱহ, সতীৰ্থ কমল কৃষ্ণ ডেকা আমাৰ সৈতে এই মুহূৰ্তত সংযোজিত হৈ আছে। কমল কৃষ্ণ ডেকা, সবিশেষ জনাব। হয়, কচুতলিত আৰম্ভ হৈছে পুনৰ উচ্ছেদ অভিযান। আৰু এটা কথা ক'ব লাগিব, আজি আমি এখন বিশেষ ছবি আপোনালোকক দেখুৱাম। আৰু সেই ছবিখন হৈছে, মই প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্টক এটা বিশেষ গৃহ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া চাওক, এটা নতুন গৃহ, যি গৃহ আচলতে আমি যদি চাওঁ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্মিত এটা গৃহ। আৰু এই গৃহটো এনেধৰণে এতিয়া গৃহটোৰ যি টিনপাত, সেই টিনপাত অকণমান যদি আমি জুম কৰি চাব পাৰোঁ, সেই টিনপাত ইতিমধ্যে খোলা আৰম্ভ কৰিছে ইয়াৰ যি গৰাকীয়ে। এটা কথা ক'ব লাগিব যে উচ্ছেদৰ পিছতেই এনেধৰণৰ যি আচলতে বেদখল কৰি ইয়াত ঘৰ বনোৱা বুলি যি অভিযোগ উত্থাপন হৈছিল, আৰু তাৰ পাছতেই প্ৰশাসনৰ নিৰ্দেশনা পাইছিল, আৰু সেই প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতেই ইয়াৰ গৰাকীয়ে সেই ঘৰ খুলি দিবৰ কাৰণে এতিয়া তেওঁলোকে বাধ্য হৈছে। এটা কথা ক'ব লাগিব যে যি স্থানত এতিয়া উচ্ছেদ চলিছে, সেই স্থানত অবৈধ বেদখল হোৱা বুলি কৈছিল, চৰকাৰী ভূমিত ঘৰ বনোৱা বুলি অভিযোগ উত্থাপন হৈছিল। কিন্তু ইয়াত যদি আমি চাবলৈ যাওঁ, ইয়াত সকলোসমূহ চৰকাৰী সা সুবিধা ইয়াৰ যি লোকসকল আছিল তেওঁলোকে লাভ কৰিছে। ইয়াত আমি যদি চাওঁ, ইয়াত যি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, সেই আৱাস যোজনাৰ গৃহ পাইছে, ইয়াত বৈদ্যুতিক সংযোগ পাইছে, ইয়াত ৰেচন কাৰ্ড পাইছে। তো তাৰ পিছত কিন্তু আকৌ ইয়াত এনেধৰণে এতিয়া উচ্ছেদ অভিযান ইয়াত চলিছে। মই তেওঁৰ পৰা কিছু কথা জানিম। দাদা, এই ঘৰটো আপোনাৰ? কিমান দিন হ'ল বনোৱা? এক বছৰ হোৱাই নাই, ঘৰটো বনোৱা হোৱাই নাই। চৰকাৰে দিছে। কিমান টকা দিছিল ঘৰটোৰ নামত? 1.5 লাখ টকা। আৰু আমি 1 লাখ টকা ভৰিছো, মাটি চাটি কাটিছো। আপোনাৰ ৰেচন কাৰ্ড এতিয়া আছে, সব আছে আমাৰ। এতিয়া আমি ঘৰটো থাকিয়ে পোৱা নাই। আপোনাৰ নামটো এতিয়া আজি মহৰলি। কোনে দিছিলে ঘৰটো আপোনাক? ঘৰটো চৰকাৰে দিছে, পঞ্চায়তৰ ফালে। ফালে। পঞ্চায়তৰ মানুহ আহিছিল নে ঘৰটো বনাওঁতে চাবৰ কাৰণে? আহিছিল, ফটো মাৰি লৈ গৈছে। মাটিৰ ডকুমেণ্ট চাইছিল নে? মাটিৰ ডকুমেণ্টটো চোৱা নাই। মাটিটো মেদি মাটি বুলি আমাৰ সৰুৰ পৰাই কৈছে। আমাক জাগা দিছে যদি আমি মানুহটো দৰংগৰে হ'লে ইয়াত সৰুৰ পৰা অলপ মাটি দিছে আমি, আৰু অলপ এই বছৰ কিনিছো। এক পোৱা আমাৰ 6 লছামান মাটি কিনিছো আমি। কাৰ পৰা কিনিছে? এতিয়া আমাৰ সৰুৰ পৰাই বেলেগ এজনে বিক্ৰী কৰিছে, সেইটো চাইডৰ মানুহ। 1 লছা মাটি, 6 লছা মাটি বিক্ৰী কিনিছে। কৰা মানুহজন কোন, গম জানে নেকি নাম কিবা? বিক্ৰী কৰা মানুহ মানে ইয়াৰে মানুহ। কিন্তু এই যে চৰকাৰী ঘৰ আপুনি পালে, ইয়াত আপোনাৰ ৰেচন কাৰ্ড আছে? আছে। ক'ত পায় আপুনি? খাদ্য সামগ্ৰী ক'ত পায়? এইটো আমি মংগলদৈ পাওঁ। মংগলদৈত। তেনেকৈ মংগলদৈৰ মানুহ ইয়াত আহিছে। কিমান চনত আহিছে? আমি আহিছো ইয়াত 4 বছৰ হ'ল। ঘৰটো পাইছো আপোনাৰ 2 বছৰ হ'ল। আৰু চৰকাৰে পইচাটো ঢুকাইছে বনাওঁতে আৰু 2 বছৰ হ'ল। মানে সোণাপুৰ পঞ্চায়তৰ পৰা পাইছে পইচাটো? নাই, সোণাপুৰ পঞ্চায়তৰ নহয়। আপুনি এই ঘৰটো ক'ৰ পৰা পাইছে? এইটো মংগলদৈৰ পৰা পাইছে। মংগলদৈৰ ঘৰ ইয়াত বনাইছে? ইয়াত আহিছিল মানুহ আহিছে। কি কৈছে? নাই, তাৰমানে আৰু কিবা খুজিছে, কয় তুমি তাৰ পৰা ঘৰ ইয়াত আনিছে, তাত তাৰপৰা নদী গৰাই খহাই লৈ গৈছে। পিছত সৰুৰ পৰা ক'লে যে তেনেহ'লে তুমি এতিয়া কাম কৰা, আমাৰ মাটি আছে যদি অলপ, তাতে তুমি ঘৰ বনাই থাকা। এতিয়া মোক এটা কথা কওক, ইয়াত যি আচলতে মংগলদৈত যি আচলতে পঞ্চায়ত, কোন পঞ্চায়তৰ আপুনি মানুহ? এইটো পুঠিমাৰী পঞ্চায়ত। পুঠিমাৰী গাঁও পঞ্চায়তৰ। পুঠিমাৰী গাঁও পঞ্চায়তৰ পৰা আপুনি আহি ইয়াত চৰকাৰী ঘৰটো বনাইছে। পুঠিমাৰী গাঁও পঞ্চায়তৰ মানুহ ইয়াত আহিছিল নে চাবৰ কাৰণে? আপুনি যে ঘৰটো বনাইছে, আমাৰ মেম্বাৰো আহিছিল, তোমাৰ ফটো মাৰি লৈ গৈছে। কিমান দিন আগত আহিছিল? এইটো বছৰ হোৱা নাই, 7-8 মাহ মান হ'ল নেকি। ইয়াত আহি ফটো মাৰি লৈ গৈছে। কি নাম মেম্বাৰৰ নাম? হাছান আলী। তেওঁ আহিছিল ইয়াত? তেওঁৰ ঘৰ ক'ত? সিও অহা নাই। ফটো এনে আমাক ফটো মাৰি দিবা দিছে, আমি ফটো মাৰি দিছো মোবাইলত, আমি ফটো মাৰি দিছো। হাছান আলীৰ ঘৰ ক'ত আচলতে? এই গাছবাৰীতে আছিল, এতিয়া সেই মংগলদৈত আছে। এতিয়া ঘৰটো কি কৰিছে আপোনালোকে? আপুনি এতিয়া থকা ঠাইখিনিৰ নাম কি? কচুতলি। সোণাপুৰ কচুতলি। এতিয়া ঘৰটো কি কৰিব? এতিয়া কি কৰিম, চৰকাৰে খুলি দিবা দিছে আৰু ভাঙিবা দিছে, আমি খুলি আছো। হয়, এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আমি যদি চাওঁ, আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে ভাষ্যখিনি শুনিলোঁ। কমল কৃষ্ণ ডেকা, ধন্যবাদ জনাইছোঁ। বুলি ক'লে বহুত